সো তোমালোকে এতিয়া বুজিলা যে যেটো শক থেৰাপি মানে হৈছে কমিউনিষ্ট দলৰ পতনৰ পিছত মেইনলি কিছুমান ৰাষ্ট্ৰত আমি বিশেষকৈ ক'ব পাৰোঁ ৰাছিয়া, মধ্য এছিয়া বা পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহত একনায়কত্ববাদ সমাজ ব্যৱস্থাৰ পৰা মানে অথৰিটেৰিয়ান ছ'চিয়েলিষ্ট ছিষ্টেমৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ মানে ডেম'ক্ৰেটিক কেপিটেলিষ্ট ছিষ্টেমলৈ যিটো পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনটো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু ৱৰ্ল্ড বেংকৰ অনুপ্ৰেৰণাত হৈছিল আৰু এই পৰিৱৰ্তনটোকে শ্বক থেৰাপি বুলি কোৱা হয়। এণ্ড শ্বক থেৰাপি অনুসৰি শ্বক থেৰাপিৰ মতে যিবিলাক কালেক্টিভ ৱৰ্কবিলাক কি হ'ব লাগে মানে শ্বক থেৰাপি ভেৰাইড ইন ইণ্টেনচিটি এণ্ড স্পীড এমংছ দ্য ফৰ্মাৰ ছেকেণ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ বাট ইটছ ডাইৰেকশ্যন এণ্ড ফিচাৰ্ছ আৰ কোৱাইট চিমিলাৰ। যদিও শ্বক থেৰাপিটোৰ যিটো প্ৰসাৰ আৰু বিস্তাৰ বেলেগ বেলেগ হয় দেশভেদে, কিন্তু ইয়াৰ ডাইৰেকশ্যন যিটো আইডিঅ'লজিটো বা ইয়াৰ আদৰ্শবিলাকেই হওক বা ইয়াৰ বৈশিষ্ট্যবিলাক চিমিলাৰ হয়। আৰু ই কি বুজায় যে প্ৰত্যেকখন কাণ্ট্ৰিয়ে নিজৰ যিটো ইকনমি অৰ্থনৈতিক ব্যৱস্থাটো পুঁজিবাদী ব্যৱস্থালৈ ট্ৰেন্সফাৰ কৰিব লাগে আৰু য'ত কি থাকিব লাগে প্ৰাইভেট অ'নাৰশ্বিপ মানে ব্যক্তিগত মালিকানা সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট হিচাপে থিয় দি ৰ'ব। এবভ অল ইট মিন ডেট প্ৰাইভেট অ'নাৰশ্বিপ ৱাজ টু বি দ্য ডমিনেণ্ট পেটাৰ্ণ অফ অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি। সম্পত্তিৰ ক্ষেত্ৰত সদায় ব্যক্তিগত মালিকানা স্বত্বটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব এই যিটো শ্বক থেৰাপি শাসনত। অ'কে, চ' এগেইন এইটো কৈছে যে যিটো সমূহীয়া কাম কালেক্টিভ ৱৰ্ক সেইটো ব্যক্তিগত কৰা হ'ল আৰু এই ব্যৱস্থাত পুঁজিবাদৰ প্ৰৱৰ্তন হ'ল। কালেক্টিভ ফাৰ্মছ ৱেৰ টু বি ৰিপ্লেচড বাই প্ৰাইভেট ফাৰ্মিং এণ্ড কেপিটেলিজিম ইন এগ্ৰিকালচাৰত কেপিটেলিজিম আৰু পুঁজিবাদ ব্যৱস্থাৰ মানে প্ৰৱৰ্তন হ'ল আৰু যিবিলাক সমূহীয়া কাম সেইবোৰ ব্যক্তিগতকৰণ কৰা হ'ল। Shock therapy also involve a drastic change in the external orientation of these economies. Development was now envisaged through more trade, and thus a sudden and complete switch to free trade was considered essential. So এই শ্বক থেৰাপি যিটো ব্যৱস্থা এইটো অকল ইণ্টাৰনেল অৰ্থনৈতিক যিটো ট্ৰেনজিশ্যন সেইটোৰ লগতেই জড়িত নহয়, বাহ্যিক অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতো জড়িত। বাহ্যিক অৰ্থনৈতিক পৰিৱৰ্তন বুলি ক'লে আমি বেপাৰ বাণিজ্যৰ প্ৰসাৰৰ কথাকে বুজোঁ, যাৰ বাবে মুক্ত বাণিজ্যৰ যিটো ধাৰণা এইটো অতি প্ৰয়োজনীয়। আৰু ইয়াত যেতিয়া একনায়কত্ববাদৰ যেতিয়া অন্ত পৰিল তেতিয়া মুক্ত বাণিজ্যৰ ধাৰণাটো অতি ইম্পৰ্টেণ্ট হৈ পৰিল আৰু ই মুক্ত বাণিজ্য নীতি আৰু বৈদেশিক বিনিয়োগ পৰিৱৰ্তনৰ প্ৰধান কাৰক হিচাপে পৰিণত হ'ল। অ'কে, চ' যদি একনায়কত্ববাদ থাকে তেতিয়াহ'লে মুক্ত যিটো বেপাৰ বাণিজ্য সেইটো কৰাটো অসুবিধা হয়, কিন্তু যেতিয়া শ্বক থেৰাপি অনুসৰি যেতিয়া ব্যক্তিগতকৰণৰ পৰা একনায়কত্ববাদৰ পৰা শ্বিফ্ট হৈ পেলাই যেতিয়া গণতান্ত্ৰিক ব্যৱস্থা এটা সৃষ্টি হ'বলৈ গৈছিল, গতিকে এনে ব্যৱস্থাত মুক্ত বেপাৰ বাণিজ্য প্ৰসাৰ কৰিবলৈ সুবিধা হয় আৰু এইটোৱে ডেট মিনছ বাহ্যিক অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতো শ্বক থেৰাপি জড়িত বুলি তেতিয়া সেয়েহে আমি ক'ব পাৰোঁ। Finally, the transition also involved a breakup of existing trade alliance among the countries of the Soviet bloc. Each state from this bloc was now linked directly to the West and not to each other in the region. These states were thus to be gradually absorbed into the Western economic system. Western capitalist states now become the leaders and thus guided and control the development of the region through various agencies and organizations. So অৱশেষত আমি ক'ব পাৰোঁ যে এই যিটো পৰিৱৰ্তন শ্বক থেৰাপিৰ যিটো পৰিৱৰ্তন এইটো ইণ্টাৰনেল ইকনমিৰ লগত জড়িত আমি গম পালোঁ, ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত গম পালোঁ, বা এক্সটাৰ্নেল ইকনমি বা ইকনমিকেল যিটো ট্ৰেনজিশ্যন বা বাহ্যিক অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতো জড়িত সেইটোও আমি গম পালোঁ। কিন্তু আৰু অৱশেষত আমি ক'ব পাৰোঁ যে এই পৰিৱৰ্তনটোৱে ছ'ভিয়েট ব্লকৰ মাজত থকা বাণিজ্যিক গোষ্ঠীৰো পতনৰ কাৰণ হিচাপে থিয় দিলে। অ'কে,
breakup of the existing trade alliances among the countries of the Soviet bloc. Soviet blocker মাজত থকা কাণ্ট্ৰি বিলাকৰ যেটো বাণিজ্যিক গোষ্ঠী হেতুৰো পতনৰ কাৰণ হৈ পৰিল কাৰণ এই ব্লকৰ প্ৰতিখন ৰাষ্ট্ৰই সোভিয়েট ব্লকৰ প্ৰতিখন ৰাষ্ট্ৰই এতিয়া পোনপটীয়াভাৱে ডাইৰেক্টলি পশ্চিমীয়া দেশৰ লগত বাণিজ্যিক নীতিত সাঙুৰ খাই পৰিল ওকে মানে পশ্চিমীয়া দেশৰ বাণিজ্যিক নীতিৰ লগত তেওঁলোকে জড়িত হৈ পৰিল আৰু পূৰ্বৰ দেশৰ মাজত থকা সম্বন্ধ ভাঙি দিলে পূৰ্বৰ দেশবিলাকৰ লগত যিবিলাক সম্বন্ধ আছিল সেইবোৰ ভাঙি দিলে দি পেলাই তেওঁলোকে পশ্চিমীয়া দেশৰ লগত সম্বন্ধ কৰিলে বাণিজ্যিক সম্বন্ধ কৰিলে পশ্চিমীয়া পুঁজিবাদী দেশসমূহে বৰ্তমান নিয়ন্ত্ৰক হিচাপে ভূমিকা পালন কৰিলে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা এই অঞ্চলসমূহৰ উন্নয়নৰ কামত সহায় কৰিবলৈ ধৰিলে ওকে সো শক থেৰাপি দ্বাৰা যিটো পৰিৱৰ্তন হ'ল সেই পৰিৱৰ্তনটোৱে সোভিয়েট ব্লকৰ মাজত থকা যিটো বাণিজ্যিক গোষ্ঠী সেইটোৰ পতনৰ কাৰণ হ'ল কাৰণ ইয়াৰ প্ৰতিখন ৰাষ্ট্ৰই এতিয়া পশ্চিমীয়া ৰাষ্ট্ৰৰ লগত বাণিজ্যিক লিংক কৰিলে আৰু বাণিজ্যিক সম্পৰ্ক আৰম্ভ কৰিলে আৰু পূৰ্বৰ দেশবিলাকৰ লগত যিটো বাণিজ্যিক সম্পৰ্ক সেইটো ভাঙি দিলে আৰু লগে লগে তেওঁলোকে পশ্চিমীয়া পুঁজিবাদী দেশসমূহে নিয়ন্ত্ৰক হিচাপে মানে ভূমিকা ল'লে লিডাৰ্ছ হ'ল তেওঁলোক দে বিকেম দ্য লিডাৰ্ছ এণ্ড ডাজ গাইডেড এণ্ড কণ্ট্ৰল দ্য ডেভেলপমেণ্ট অফ দ্য ৰিজনছ থ্ৰু ভেৰিয়াছ এজেঞ্চিজ এণ্ড অৰ্গেনাইজেশ্যন আৰু বিভিন্ন এজেঞ্চি আৰু অৰ্গেনাইজেশ্যনছবিলাকৰ দ্বাৰা তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ দ্বাৰা এই অঞ্চলসমূহৰ এই দেশসমূহৰ উন্নয়নৰ কামত সহায় কৰিবলৈ ধৰিলে পশ্চিমীয়া ৱেষ্টাৰ্ণ কেপিটেলিষ্ট ষ্টেটছবিলাকে পশ্চিমীয়া পুঁজিবাদী দেশবিলাকে ওকে